মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজত লৈ আহিছো কোনে কোনে আক্ৰমণ কৰিছিল সাংসদ ৰকিবুল হুছেইনক আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে 9 জনকৈ আক্ৰমণকাৰীৰ নাম কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই 9 জনকৈ আক্ৰমণকাৰীৰ নাম কৈছে আৰু সদনত ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাই এই 9 জন আক্ৰমণকাৰীৰ নাম উল্লেখ কৰা পৰিলক্ষিত হৈছে পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিৰোধীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিৰোধীয়ে এই যি সকল আক্ৰমণকাৰী আছে এই আক্ৰমণকাৰীক উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত আমি সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে কোনে কোনে আক্ৰমণ কৰিছিল সাংসদ ৰকিবুল হুছেইনক ডাঙৰ খবৰ 9 জনকৈ আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে তেওঁলোকৰ নাম আহি পৰিছে আক্ৰমণকাৰীৰ নাম আহি পৰিছে জনাইছো হাৰুম জামতুলা হৰেশ বছিৰ কাসেম ৰশিদুল আয়ুব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু সদনত আক্ৰমণকাৰীৰ নাম প্ৰকাশ কৰিছে এতিয়া মন্ত্ৰী পীযুষ হাজৰিকাই লগতে লুটপিয়াৰ খালেব মজিবুল জাহাংগীৰ বুলি জানিব পৰা গৈছে 9 জনকৈ আক্ৰমণকাৰীৰ নাম কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই ৰকিবুল হুছেইনৰ সৈতে সংঘটিত ঘটনাক লৈ পুৱাই এতিয়া উত্তাল হৈ পৰিছে সদন আৰু দোষীক শাস্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিৰোধীয়ে আৰু দেখিব পোৱা গৈছে 15 মিনিটৰ বাবে দুবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হৈছে গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনাইছো আৰু এনেদৰে এতিয়া 9 জনকৈ আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে বুলি খবৰ লাভ কৰা গৈছে আৰু সদনত ইতিমধ্যে 9 জনকৈ আক্ৰমণকাৰীৰ নাম কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই জনাইছো ডাঙৰ খবৰে মুহূৰ্তত আহি পৰিছে কোনে কোনে আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনক 9 জনকৈ আক্ৰমণকাৰীক ইতিমধ্যে চিনাক্ত কৰা হৈছে আমি আপোনালোকক এয়া দৃশ্য দেখুৱাইছো কালিৰ ভাগত দেখিবলৈ পোৱা গৈছে ৰূপহী হাতত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যেতিয়াই এই সভালৈ গৈ আছিল ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তানজিল হুছেইন তেনেতেই দেখিবলৈ পোৱা গৈছে গুণাবাৰী সভালৈ গৈ থকাৰ সময়তে আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনক মুখত কলা কাপোৰ পৰিধান কৰি আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু তেনেতেই দেখিব পোৱা গৈছে যে নিৰাপত্তাৰক্ষী যিসকল থাকে সেই নিৰাপত্তাৰক্ষীৰ বন্দুক কাঢ়ি নিবৰ বাবে ইতিমধ্যে চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনাইছো আৰু এনেদৰে দেখিব পোৱা গৈছে ৰকিবুল হুছেইনৰ যি দেহৰক্ষীক বন্দুক কাঢ়ি নিবলৈ চেষ্টা কৰিছিল তাৰ পিছত সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ 9 জনকৈ আক্ৰমণকাৰীৰ নাম কৈছে এতিয়া মন্ত্ৰী পীযুষ হাজৰিকাই এই 9 জনকৈ আক্ৰমণকাৰী হৈছে হাৰুম জামতুলা হৰেশ বছিৰ কাসেম ৰশিদুল আয়ুব লুটপিয়াৰ খালেব মজিবুল জাহাংগীৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে সদনত মন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ স্যাৰ আইডেন্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেশ বছিৰ কাসেম ৰশিদুল আয়ুব স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ স্যাৰ আইডেন্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেশ বছিৰ কাসেম ৰশিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ স্যাৰ আইডেন্টিফাই হৈছে তেখেতলোকৰ নাম স্যাৰ হাৰুন জামতলা হৰেশ বছিৰ কাসেম ৰশিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে
সেই ব্যক্তিগৰাকীৰ আগে ছাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা, হৰেশ বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। ছাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় LOP ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া। পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। ছাৰ, যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ আগে ছাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা, হৰেশ বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। ছাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় LOP ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া। পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। ছাৰ, যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ আগে ছাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা, হৰেশ বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। ছাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় LOP ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া। পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে